হিয়ার বাহির ঘুরে হুয়ানা ঘুরে দিয়ানা প্রেরণা হিয়ারে খাবতি রোয়ানা প্রেমর চুত পাখনা Hello everyone, good morning and welcome to Rumi Jakhal নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই কৰিব লৈছোঁ ব্ৰেকফাষ্ট এয়া আৰু লগতে আছে মায়ে গুচাই আছে ৰঙালাও আগ। মাহঁতি ব্ৰেকফাষ্ট কৰিলে, মই ধ্ৰুৱক খুৱাবলগীয়া হোৱাৰ কাৰণে অকণমান দেৰি হৈছে, তাক খুৱাই বৈ এতিয়া মই কৰিব লৈছোঁ। ৰুটি আছে, ভাজি চাজিৰ লগত আছে একাপ চাহ, এই কাপ আৰু মাকো দিছোঁ একাপ। মায়ে অথনি চাহ নাখালে, মানে ৰুটিৰ লগত নাই খোৱা, সেইকাৰণে এতিয়া দিছোঁ। তো ভিডিঅ'টো আজি ষ্টাৰ্ট কৰি দিছোঁ। দিনটো ইটো সিটো কিবা কিবি দেখাই গৈ থাকিম, চাই থাকিব। মই ব্ৰেকফাষ্টটো কৰি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। ব্ৰেকফাষ্ট কৰি উঠি মই ৰুমটো ঠিক কৰি ল'লোঁ। আচলতে ধ্ৰুৱ দেৰিলৈকে শুই থাকে যে, সেইকাৰণে ৰুমটো মানে বিচনা চিচনাবোৰ উঠাবলৈ অকণমান প্ৰব্লেম হয়, কাৰণ সি খটম কৰি থাকিলে সি সাৰ পাই যায়। সেইকাৰণে একেবাৰে সি শুই উঠাৰ পাছতহে মই বিচনা কাপোৰবোৰ ঠিক কৰোঁ, আৰু সেইখিনি ঠিক কৰি লৈছোঁ। আৰু মায়ে ভিতৰত পাকঘৰত লাগিলেকে আচলতে বেছি দেৰিও হোৱা নাই, হ'লেও মায়ে বোলে সোনকালে কৰি মেলি আজৰি হৈ লওঁ, সেই বুলি পাকঘৰলৈ গৈছে। তো ময়ো এইখিনি কৰি মেলি পাকঘৰলৈ যাওঁ। এতিয়া আহিলোঁ পাকঘৰলৈ। মই এতিয়া মাছৰ মাথা এটা ফ্ৰাই কৰি আছোঁ। আচলতে আজি মুড়ি ঘণ্ট বনাম বুলি ভাবিছোঁ, মগু দালি দি। সেইটো কাৰণে মাছৰ মাথাটো বোলো প্ৰথমে ফ্ৰাই কৰি লওঁ। আৰু এইফালে মায়ে বনাইছে দালি মানে মচুৰ দালি হয়, ইয়াতে গাজ টেঙা দিয়া হ'ব আৰু লগতে মাছ এনেকৈ দি দিছে অকণ ফ্ৰাই কৰি পেলাই। আপোনালোকে এনেকৈ দালিত মাছ দি খায় নে নাখায় জনাবচোন। আজি যিহেতু গৰম, গতিকে গাজ টেঙা দি বনোৱা হ'ব। মাছটো মই লুটিয়াই লৈছোঁ, মূৰটো আকৌ এবাৰ ভালকৈ কৰকৰীয়াকৈ ফ্ৰাই কৰি ল'ম। আৰু আছে লগতে ৰঙালাও আগৰ ভাজি, কাটি মেলি ধুই থোৱা আছে আলু দি। আৰু এইখিনি হৈছে মোৱা মাছ, হালধি সানি থোৱা আছে, এইখিনি পাতত দিয়া হ'ব। দেখাম বাৰু আপোনালোকক কেনেকৈ ধৰণে পাতত দিওঁ। আৰু এইফালে মাছৰ মাথাটো ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই তেজপাত এখিলা দি শুকানে দালিখিনি অকণমান ভাজি লৈছোঁ, মগু দালি। এইফালে এইখিনি ভাজা হৈ গ'ল, এতিয়া মই ইয়াতে পানী ঢালি দিম। আৰু মায়ে বনাই আছে কি ৰঙালাও আগ, এইয়া আলু, পিঁয়াজ, নহৰু, পাঁচফোৰণ দি ল'লে, আলুখিনি ভাজি ল'লে। এতিয়া ৰঙালাও আগখিনি দি দিছোঁ আৰু এইখিনি উতলিবলৈ দিম। লগতে মই মাছৰ মূৰৰ পিচকেইটাও দিয়ে দিছোঁ, উতলি থাকক। তাৰপিছত আকৌ বেলেগ এটা কেৰাহীত অলপ পিঁয়াজ, আদা, নহৰু ভাজি ল'ম। এতিয়া তেল অকণমান লৈ একেটা মাছ ফ্ৰাই কৰা কেৰাহীটোতে মই পিঁয়াজ আৰু আদা নহৰু অলপ ভাজি ল'ম। এই ৰেচিপিটো মই বেছিদিন হোৱা নাই, কেইদিনমান আগতে মানে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ। যদি কোনোবাই চোৱা নাই, মই ওপৰৰ আই বাটনত দি দিম বাৰু, আপোনালোকে চাই ল'ব। নহ'লে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত চাব, ডেছক্ৰিপশ্যনতো পাৰিলে মই লিংকটো দি দিম, নহ'লে আই বাটনত দি দিম, আই বাটনতে চাই ল'ব পাৰিব। আৰু এইখিনি তাতে মিলাই দিলোঁ, উতলাই যেতিয়ালৈকে ধুনীয়াকৈ সিজি যাব দাইলখিনি, সিমান দেৰিলৈকে ৰাখিলে হ'ল। একেবাৰে ইজি ৰেচিপি, খাবলৈ কিন্তু বহুত টেষ্টি হয়। লগতে মই জিৰা পাউডাৰ 1 চামুচো দি দিছিলোঁ। আৰু সেইখিনি হৈ থাকে মানে এইফালে মায়ে মাছখিনি পাতত দিবলৈ কাৰণে ৰেডি কৰিছে। হালধি সানি থোৱা আছিলে, দেখিছিলে আপোনালোকে। এতিয়া মই নিমখ অকণমান দি দিলোঁ জোখমতে, আৰু লগতে আদা পাত 3-4 খিলামান দিয়া হ'ল, সেইটো দেখুৱাবলৈ থাকি গ'ল। আৰু এতিয়া এয়া মায়ে ধুনীয়াকৈ মুকুটাই মেলি পাতখিলা মেৰিয়াই লৈছে। পাতখিলা মস্ত ডাঙৰ, সেইকাৰণে অকণমান ছিঙি পেলাই এৰুৱাই পেলালে, যাতে আচলতে বেছি ডাঠ হৈ গ'লে মানে মুঠিটো বেছি ডাঠ হ'লে মানে সিজিবলৈ বহুত দেৰি লাগে, সেইটো কাৰণে। আৰু অকণমান টুকুচি মুকুচি কলপাতৰ পৰা যিডাল ৰছী ওলায়, সেইডালে টাইটকৈ বান্ধি ল'লে। আৰু বান্ধাৰ পাছত এতিয়া এইফালে পানী গৰম হ'বলৈ দিয়া আছিলে পিছফালে জুইত, তো তাতে ভৰাই দিলে জুইতে। আৰু মাছখিনি সিজালৈকে ধুনীয়াকৈ লুটিয়াই পিটিয়াই থাকিলে হ'ল, সকলোৱে জানেই নিশ্চয় কৰিবলৈ। আৰু ৰেডি হৈ গ'লে আমাৰ মাছ পাতত দিয়া। ইয়াতে কেঁচা পিঁয়াজ, কেঁচা জলকীয়া থাকিলে, কেঁচা ধনিয়া কেইডালমান আৰু কেঁচা মিঠাতেল দি পিটিকি খোৱাৰ মজা আৰু যিসকলে খাইছে সকলোৱে জানে। তো সেয়াই অকণ চিম্পুলকৈ দেখালোঁ। আদা পাত দিলে আচলতে গোন্ধ এটা আহে ধুনীয়া।
আজি হৈ গ'ল নেক্সট ডে আচলতে যোৱাকালি দুপৰীয়া এইখিনি কৰা মেলাৰ পাছত মোৰ ভিডিঅ' কৰা নহ'লে মানে ইমান অত্যন্ত গৰম লাগিলে কাপোৰ কানি মানে অৱস্থা নাইকিয়া হৈ গ'ল আৰু মনো নগ'ল ইমান গৰমত আৰু কৰি থাকিবলৈ সেইকাৰণে মই নকৰিলোৱে কালি আৰু এতিয়াও 11টা বাজিবই হ'ল অৱশ্যে ৰাতিপুৱা গোটেই খাই বৈ মেলি আজৰি হ'লোঁ দৰ্জাখন খুলি দিওঁ ইমান গৰম পৰিছে নহয় বৰষুণ দিলেও অশান্তি ৰ'দ দিলেও অশান্তি বৰষুণ দিলে অন্য অশান্তি নহয় মই ভালেই পাওঁ বৰষুণ দিলে কাৰণ বতৰটো অকণ ঠাণ্ডা হয় কালি পিছবেলালৈ দিছিলে পিছে নিদিয়া নহয় কিন্তু মোৰহে কৰিবলৈ মন নগ'লগৈ ভিডিঅ'টো কণ্টিনিউ তো নকৰিলোঁ আৰু আজি এতিয়া তামাম ৰ'দ মানে কাপোৰ ঠিকছে ধুলোঁ হাতৰে মায়েও ধুলে এগাল ময়ো ধুলোঁ আৰু মেচিনতো দিলোঁ 6খনমান মানে আজি বেডশ্বীটে ধুইছোঁ মেচিনত তো গোটেইখিনি মেলি কৰি এতিয়া আজৰি হ'লোঁ মা অকণমান কাষৰ বৌহঁতৰ ঘৰলৈ ওলাই গৈছে দেউতা গৈছে বজাৰ বাকী টুকটুকৰতো এক্সাম চলি আছে সি স্কুল গ'ল এতিয়া ঘৰত বৰ্তমান আমি দুটাই আছোঁ ধ্ৰুৱ আৰু মই তো মই ভাবিলোঁ ভিডিঅ'টো কণ্টিনিউ কৰি দিওঁ কাৰণ কালি যিহেতু কৰা নহ'ল আকৌ আজি যদি শেষ নকৰোঁ কাইলৈ আপোনালোকক দিব নোৱাৰিম সেইটো কাৰণে কি হাই কৈ দিয়া ধুনীয়াকৈ কৈ দিয়া হাই কৈ দিয়া হাই গুড মৰ্ণিং কৈ দিয়া এনেকৈ নকৰে গুড মৰ্ণিং কৈ দিয়া গুড কৈ দিয়া গুড গুড বুলি কোৱা গুড মৰ্ণিং ক'লেহে মই দিম নহ'লে নিদিম ধ্ৰুৱে আজি আনকালতকৈ অকণমান সোনকালে উঠি ল'লে সেইকাৰণে তাৰ মানে ৰূপটো অকণমান এনেকুৱা হৈ আছে হয় নাই কম যোৱা বেলুনটোৰ নিচিনা হয় নাই বিদু সোনকালে উঠি ল'লে এনেকৈ মাক লৈ যাবলৈও নক'লোঁ কাৰণ লোকৰ ঘৰত গৈ এনেকৈ পেঁ থাকিলে মাৰো অশান্তি হ'ব এনেই কথা পাতিম বুলি কৈছে অকণমান ওলাই তো সেইকাৰণে পঠিয়াই নিদিলোঁ এতিয়া নুশুৱেও কিন্তু এনেকৈ থাকিবহি ৰ'বা কথা পাতি লওঁ আকৌ আমি কথা হাই কৈ দিয়াচোন তুমি হাই কৈ দিয়া আৰু মাহঁত আহিছে থাকিব এইবাৰ দীঘলীয়াকৈ আহিছে অকণমান কেইদিনমান থাকিব মানে হয়তো মাহঁতি আৰু এমাহ দুমাহৰ পাছত একেবাৰে গুচি আহিব তাৰ পৰা আৰু আপোনালোকৰ হয়তো বহুতে মানে ভাবিব যে মাহঁত আহিছে বুলি কৈ আছোঁ ক'ৰ পৰা আহিছে কি কথা যিসকলে মোৰ লগত একদম আগৰ পৰা জড়িত হৈ আছে তেওঁলোকেতো অভিয়াছলি জানে কিন্তু যিসকলে নতুনকৈ মোৰ লগত মানে জইন হৈছে আমাৰ ফেমিলিত নতুনকৈ মেম্বাৰ হৈছে তেওঁলোকক কওঁ আচলতে মাহঁত থাকে নামৰূপ ফাৰ্টিলাইজাৰত দেউতাই জব কৰি আছে মানে একচুৱেলি ৰিটেনাৰ কৰি আছে ৰ'বা দেখা ৰিটায়াৰ হ'ল তাৰপিছত ৰিটেনাৰ কৰি আছিলে ৰিটেনাৰ মাতিছিলে যিহেতু কি হ'ল আমিও মই বিয়াৰ পাছত মই প্ৰথম তাতে আছিলোঁ এবছৰমান চাগে থাকিলোঁ কিন্তু ইয়াত যিহেতু নিজৰ ঘৰ আছে গতিকে ইয়াতে থাকিব লাগিব আৰু ইয়ালৈকে আহিব লাগিব ঘূৰি তো সেইকাৰণে আমি ডিচাইড কৰিলোঁ যে এওঁ আৰু মই আমি মানে ইয়ালৈ গুচি আহিম বুলি আৰু ইয়াতে অহাৰ পাছত তেওঁ বিজনেছ ষ্টাৰ্ট কৰিলে ইয়াতে বৰ্তমান তেতিয়াৰ পৰা মানে আজিৰ পৰা কিমান বছৰ আগৰ পৰা 10-12 বছৰ আগৰ পৰা আমি ইয়াতে আছোঁ আমি দুজন এতিয়া দুজনৰ পৰা 4জন হ'লোঁ আমি ইয়াত থাকোঁ আৰু মা আৰু দেউতা নামৰূপৰ ফাৰ্টিলাইজাৰ কলনীৰ মানে BVFCL কলনীৰ কোৱাৰ্টাৰত থাকে কিন্তু বেছি দিন নাই মাহঁতি গুচি আহিব দেউতাই আৰু নকৰোঁ বুলি কৈছে নকৰে আৰু বয়সো হৈছে গতিকে গুচি অহাটোৱে আমিতো বহুত দিনৰ পৰাই মাতি আছোঁ আহক আহি যাওক লগ লাগে কাৰণ ইহঁতেই মানে বিচাৰে আকৌ যিমান হ'লেও ককা আইতাক আছে কিন্তু ককা আইতাক লগত নাথাকে মোৰো বেয়া লাগে কাৰণ এইটোৱে বয়স সিহঁতৰ ককা আইতাকৰ লগত খেলা অকণমান ডাঙৰ যেতিয়া হৈ যাব তেতিয়া পঢ়া শুনাৰ প্ৰেছাৰ পৰিব নিজৰ লাইফতে সিহঁতি বিজি হৈ যাব তেতিয়া ককা আইতাকৰ মানে লগত কথা পতা খেলা সেইবোৰ বস্তু কমি যাব টুকটুকে নেপালে টুকটুকৰ এতিয়া সেইটো বয়স গ'ল বুলিয়ে ক'ব পাৰি তথাপিও এতিয়াও একেবাৰে যোৱা নাই অকণমান এতিয়াও সি ভাল পায় ককা আইতাক আহিছে বুলি ক'লে বিশেষকৈ ককাক তো ইয়াৰো যাতে সেইটোৱে নহওক মই সেইকাৰণে সেই বুলি ভাবিয়ে মানে মাতিয়ে আছোঁ মাহঁতক বহুত দিনৰ পৰা কিন্তু মাহঁতিহে অকণমান আহিব অকণমান বেয়া পায় তাতে থাকি ভাল পায় কিন্তু এবাৰ দেউতাই ডিচিশ্যন লৈছে যে আহিম বুলি তো চাগে এমাহ দুমাহমানৰ পিছত একেবাৰে গুচি আহিব ইয়ালৈ তো সেয়াই এতিয়া আহিছে বহুত দিন গেপ মানে দীঘলীয়া ছুটীতে আহিছে এইবাৰ থাকিব বহুত দিন আগতে আহে এসপ্তাহমান থাকে এসপ্তাহ 10 দিনমান গুচি যায় তাৰপিছত আমিও কেতিয়াবা তেনেকৈ কি কয় বিহু হ'ল পূজা হ'ল তেনেকুৱাতে যাওঁ আমি মানে সেইটো বস্তু সেনেকৈ ফেষ্টিভেলি আমাৰ অহা যোৱা হয় কেতিয়াবা মাহঁতি আহে নহ'লে কেতিয়াবা আমি যাওঁ তেনেকুৱা হয় তো সেইটোৱে এতিয়া কিন্তু এইবাৰতো বহুত দীঘলৈকে থাকিবই প্লাছ আৰু এমাহ দুমাহৰ পাছত একেবাৰে কণ্টিনিউৱাছলি আপোনালোকে মোৰ ব্লগত দেখিয়ে থাকিব মাহঁতি একেবাৰে ইয়ালৈ গুচি আহিব আৰু সেয়াই মই ভাবিলোঁ কথাখিনি কৈ দিওঁ কাৰণ যিসকলে নতুনকৈ
জইন হৈছে মোৰ লগত হয়তো নাজানিব মাহঁত আহিলে মই কৈ আছোঁ ক'ৰ পৰা আহিছে মানে আকৌ কিয় যাবগৈ বা নাথাকে কিয় হয়তো বহুতৰে মনত প্ৰশ্ন হ'ব পাৰে যে মাহঁত মোৰ লগত কিয় নাথাকে বা আমাৰ লগত তো সেইকাৰণে কথাখিনি ক'লোঁ যিসকলে জানে যিসকলে নাজানে সেইসকলৰ কাৰণে ক'লোঁ আৰু ধ্ৰুৱে ইমানেই মানে উৎপাত কৰিলে মোক কথাখিনি ক'বলৈ শান্তি নিদিলে তো মই সেইকাৰণে তাক মোবাইলটো হাতত ধৰাই দিলোঁ মোবাইলটো অকণমান পিটিকি মুচৰি থাকিলে অকণমান দেৰি মনে থাকে সেইটো কাৰণে কিন্তু বেয়া আৰু সঁচাকৈ ক'ব গ'লে বেয়াই মোবাইলটো ইমান দিয়াটো ভাল কথা নহয় কিন্তু উপায় নাই সেইকাৰণে মই বোলো কথাখিনি কৈ শেষ কৰি লওঁ সেই বুলিয়ে তাক মোবাইলটো ধৰাই দিলোঁ আৰু কাইলৈৰ পৰা টুকটুকৰ মানে সোনকালে ছুটি হ'ব যিহেতু 25 তাৰিখৰ পৰা মানে স্কুলবোৰ বন্ধ দিব দিছে কিন্তু আমাৰ ইয়াত যিহেতু বানপানীৰ ইমান প্ৰভাৱ নাই গতিকে স্কুলখিনি বন্ধ নহয় সিহঁতৰ মানে এক্সামটো হৈ ছুটি দি দিব আৰু এতিয়া এক্সামটো হোৱাৰ পিছত ক্লাছ হৈছে সিহঁতৰ যেহেতু টেষ্টে হৈ আছে সেইটো কাৰণে কিন্তু কাইলৈৰ পৰা ছুটি দি দিব সোনকালে চ' সেয়াই কথাখিনি আপোনালোকৰ আগত ক'লোঁ যিহেতু সকলোখিনি কথা আপোনালোকক কওঁৱেই গতিকে ভাবিলোঁ এইখিনি কথাও খোলাকৈ ভাঙি চিঙি কৈ দিওঁ যিসকলে বুজি পোৱা নাই বা যাৰ মনত অকণমান কিবা কিবি কুৱেৰি আছে সেইখিনি যাতে ক্লিয়াৰ হয় তাৰ কাৰণে আৰু ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ এইখিনিতে শেষ কৰিম বুলি ভাবিছোঁ শেষলৈকে চাই থকাৰ বাবে বহুত ধন্যবাদ চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে তেন্তে লাইক এটা দিব কমেণ্ট কৰিলে আচলতে বহুত ভাল লাগে মানে মটিভেট হোৱা নিচিনা হয় আপোনালোকৰ এষাৰ কথাৰে বহুত মনত সাহস দিয়ে গতিকে কমেণ্ট কৰিব প্লিজ আৰু যিসকলে মোক বৰ্তমানো চাই আছে কিন্তু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক ছাবস্ক্ৰাইব বাটনটো তলতে আছে সেইটো টিপি দিব লগতে কাষত থকা বেল বাটনটো দবাই দিব যাতে আহিবলগীয়া মোৰ সকলোখিনি ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকৰ ওচৰলৈ সোনকালে যায় চবতকৈ আগত যায় তো সেইটো কাৰণেই আৰু নতুন এটা ভিডিঅ'লৈ নতুন এটা দিনলৈ পুনৰবাৰ আহিম আজিলৈ আহিছোঁ বাই বাই